কলিয়াবৰৰ লাওখোলাৰ পৰা বিগত ৩ মাহে সন্ধানহীন হৈ আছে এজন যুৱক। যুৱকজনৰ নাম বিশ্বজিৎ সৰকাৰ। যুৱকজনৰ ঘৰ পশ্চিমবংগৰ আলিপুৰদুৱাৰত। ৩ মাহ পূৰ্বে যুৱকজন কলিয়াবৰ লাওখোলাৰ নিজৰ বায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। কেইদিনমানৰ পিছতে দাড়ি চুলি কাটিবলৈ বুলি লাওখোৱা বজাৰলৈ ওলাই গৈছিল যুৱকজন। কিন্তু আজি কুপতি বায়েকৰ ঘৰলৈ উভতি নাহিল যুৱকজন। বায়েক আৰু ভিনিহিয়েকে এতিয়া যুৱকজনক বিভিন্ন স্থানত বিচাৰিছে যদিও আজিলৈকে সন্ধান পোৱা নাই যুৱকজনৰ। জানিব পৰা মতে যুৱকজনে কলিয়াবৰৰে হাতীবন্ধাৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। এটি সন্তানো আছে নিৰুদ্দিষ্ট যুৱকজনৰ। এতিয়া প্ৰশ্ন হয়, কলৈ গ'ল যুৱকজন? আলিপুৰদুৱাৰৰ লগতে অসমৰ বিভিন্ন স্থানত যুৱকজনক পৰিয়ালৰ লোকে বিচাৰ কৰিছে যদিও আজিলৈকে লাভ কৰা নাই কোনো সন্ধান। এই সন্দৰ্ভত আমবাগান আৰক্ষীক অৱগত কৰিছে। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে যুৱকজনৰ পৰিয়াল। যদি কোনো লোকে স্ক্ৰীণত দেখা এই যুৱকজনৰ সম্ভেদ পায় তেনেহ'লে স্থানীয় আৰক্ষীৰ লগতে 87618671150 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে যুৱকজনৰ পৰিয়ালে। মোৰ মা হাৰাই গৈছে আজি 3 বছৰমানৰ পৰা হৈ গ'ল। মাৰ কিবা খবৰ পোৱা নাই। মোৰ ভাইটো এনেকুৱা হাৰাই গ'ল, কিবা খবৰ পোৱা নাই। যদি কিবা সন্ধান পায় আমাৰ এইটো ফোন নম্বৰত যোগাযোগ কৰিব। আপোনাৰ মাৰ নাম কি আছিল? ডলিৰাণী সৰকাৰ। বয়স কিমান হ'ব? 65 মান হ'ব। ক'ৰ পৰা আহিছিলে? আলিপুৰদুৱাৰৰ পৰা। ওয়েস্ট বেংগল আলিপুরদুয়ার। কিমান দিন হ'ল? প্রায় 3 বছর হৈ গ'ল আৰু। মানে এতিয়া আপুনি অকলশৰীয়া? মই অকলে আছো, মোৰ দেউতা নাই, মাও নাই, এতিয়া ভাইখনো হাৰাল। মোৰ ভাই ওয়েস্ট বেংগল আলিপুরদুয়াৰৰ পৰা আমাৰ ঘৰত আহিছে। আমাৰ ঘৰ লাওখোৱা হাৰিভাঙ্গা বিলপাৰ। আমাৰ ঘৰত আহিছে, আহাৰ পিছত সি আহি থাকে। বহুত দিনৰ পৰা সি অকলে আহি থাকে। আহিছে, আহাৰ পিছত সি বজাৰত গৈছে, চুলি কাটিবলৈ বজাৰত আহিছে। আহাৰ পিছত সি আৰু ঘৰত ঘূৰি যোৱা নাই। মই ভাবিছোঁ সি আহিব, তাৰপিছত গোটেই দিনটো গ'ল, সি আৰু ঘূৰি ঘৰত নগ'ল। মই তাতেও খবৰ লৈছোঁ আৰু বেকাৰীতো খবৰ লৈছোঁ, বহুত জেগাত খবৰ লৈছোঁ, কিন্তু তাক আৰু আমি নাই পোৱা। আজি 2 মাহৰ ওপৰত হৈ গ'ল। সি বিয়া কৰিছে হাতীবান্ধা। এনেকুৱা খোজোতে মোৰ হৈ গৈ আছে। আপোনালোকে কোনো যদি এইটো মানুহজনীৰ সন্ধান পায় তেনেহ'লে আমি মোবাইল নম্বৰ দি আছোঁ। আমাৰ মোবাইল নম্বৰত আপোনালোকে ফোন কৰি জনাব, আপোনালোকে সহায় কৰিব, অনুৰোধ কৰি আমি কৈ আছোঁ। আপোনাৰ নামটো কি আছিলে? মোৰ নাম চিনু মণ্ডল। এই বিষয়ে আৰক্ষীক জনাইছেনে নাই? জনাইছোঁ। কিমান দিনৰ পৰা নিখোজ হৈ আছে ক'লে? 2 মাহৰ বেছি হৈছে। নামটো কি ক'লে ভাইটিৰ? বিশ্বজিৎ সরকার। বয়স কিমান হ'ব? 34-35 মান বয়স হ'ব। বিচাৰ কৰিছে মানে? কৰিছোঁ। ৰাইজক কি ক'ব এতিয়া? বিচাৰি দিব। মই বিচাৰিছোঁ, নাই পোৱা। আৰু ইমান দিন তো ক'ত নাথাকে, সেইকাৰণে আৰু মোৰ টেনশ্যন হৈ আছে। সি সপ্তাহ 15 দিনৰ ভিতৰত সি য'তে থাকুক সি ঘৰত আহে, কিন্তু আজিলৈকে 2 মাহৰ ওপৰত হৈ গ'ল, তাৰ কিবা খবৰ আমি পোৱা নাই। সেইকাৰণে মই খুব দুঃখিত। আপোনাৰ ভাইটিৰ ল'ৰা-ছোৱালী আছেনে? এটা ছোৱালী আছে, 1.5 বছৰ বয়স। ক'ত থাকে? তাৰ মাৰ লগতে থাকে। আলিপুৰদুৱাৰতে থাকে? না, ইয়াতে হাতীবান্ধা। হাতীবান্ধা থাকে। কোন আছিলে? আমবাগান থানা। আৰু কি কৈছে? আৰক্ষীয়ে কৈছে আমি থানায় খবৰটোহে দি দিম। ইয়াৰ ওপৰত তাৰকি আমাৰ চকুৰ ওচৰত পৰিলেহে আমি জনাম। আপোনালোকে সন্ধান পায় তেনেহ'লে আপোনালোকে থানাত জনাই দিব, নহ'লে ফোন নম্বৰ দি আছোঁ, এইটো নম্বৰত যোগাযোগ কৰিব। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।